আপোনালোক সকলোকে এই ইনফৰমেটিভ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আপোনালোকলৈ লৈ আহিছোঁ এখনি পত্ৰ, যিখনি পত্ৰ অসম চৰকাৰৰ ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন মাননীয়া মমতা হোজাই বাইদেৱে ইংৰাজী 8-12-2025 তাৰিখে অসমৰ 6 শেডিউল এৰিয়াৰ বাহিৰে বাকী সকলো জিলাত গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ খালী হৈ থকা পদৰ ডিটেইলছ বা তথ্য বিচাৰি জিলাসমূহৰ বিদ্যালয় পৰিদৰ্শক বা ইনস্পেক্টৰ্ছ অৱ স্কুলছলৈ লিখিছে। আপোনালোকলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবলৈ অনুৰোধ থাকিল। ডিয়াৰ ভিউৱাৰ্ছ, আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন, আছাম, কাহিলীপাৰা, গুৱাহাটী 19। চিঠিখনৰ নম্বৰ দিছে নং E622853/53 ফ্ৰম শ্ৰীমতী মমতা হোজাই, AES, ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন, আছাম, কাহিলীপাৰা, গুৱাহাটী 19 টু প্ৰতি দ্য ইনস্পেক্টৰ অফ স্কুলছ এক্সক্লুডিং 6 শেডিউল ডিষ্ট্ৰিক্টছ। ইয়াত ইনস্পেক্টৰৰ পাছত এছ যোগ হৈ ইনস্পেক্টৰ্ছ হ'ব লাগিছিল, প্ৰুৰেল হ'ব লাগিছিল, কাৰণ 6 শেডিউলছ এৰিয়াৰ বাদে বাকী সকলো জিলাৰে বিদ্যালয় পৰিদৰ্শকসমূহক বুজাইছে। সৰু মিষ্টেক ইগন'ৰ কৰি দিয়ক। তাৰ পাছত ছাবজেক্টত লিখিছে ৰিগাৰ্ডিং ছাবমিশ্যন অফ ভেকেঞ্চি পজিশ্যন অফ গ্ৰেজুৱেট টিচাৰ্ছ এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছ অফ ডিফাৰেণ্ট প্ৰভিঞ্চিয়েলাইজ ছেকেণ্ডেৰী স্কুলছ, অৰ্থাৎ প্ৰাদেশিকৃত মাধ্যমিক বিদ্যালয়সমূহত গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ খালী হৈ থকা পদসমূহৰ তথ্য দাখিলকৰণ সন্দৰ্ভত বা সম্পৰ্কে। ইয়াত কিন্তু গভট স্কুলৰ কথা কোৱা হোৱা নাই। হয়তো আকৌ এনেকুৱা আদেশ পত্ৰ গভ স্কুলসমূহত খালী হৈ থকা গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ তথ্য বিচাৰি ওলোৱাৰ সম্ভাৱনা আছে। তাৰপিছত লিখিছে ছাৰ, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ, মহোদয় ওপৰত উদ্ধৃত বিষয়ৰ প্ৰসংগক্ৰমে I am to state that the undersigned have received instruction from the higher authority for publication of advertisement for filling up of the vacant post of postgraduate teacher and graduate teacher, arts, science, mathematics, Hindi, Sanskrit of different provincialized secondary schools before the end of the year. অৰ্থাৎ মই উল্লেখ কৰিব বিচাৰোঁ যে বিভিন্ন মাধ্যমিক বিদ্যালয় উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ আৰ্টছ, ছায়েন্স, মেথমেটিক্স, হিন্দী, সংস্কৃতৰ খালী হৈ থকা পদসমূহ এই বছৰৰ ভিতৰত পূৰণ কৰিবৰ বাবে নিয়োগ জাননী বা বিজ্ঞপ্তি প্ৰকাশ কৰিবলৈ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা নিম্ন স্বাক্ষৰকাৰীক নিৰ্দেশ প্ৰেৰণ কৰা হৈছে। ইনষ্ট্ৰাকশ্যনটো খুব স্পষ্ট হৈছে। কি কাৰণে ভেকেঞ্চি ডিটেইলছ বিচাৰিছে তাকো উল্লেখ কৰিছে, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এডভাৰটাইজমেণ্ট কেতিয়া প্ৰকাশ কৰিব তাকো উল্লেখ কৰিছে। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে বিধানসভাত কথা দিয়াৰ দৰে কাম কৰিছে যেন অনুভৱ হয়। তেখেতে কিছুমান কাম আপুনি মই ভাবিব নোৱাৰাৰ গতিত সম্পন্ন কৰা দেখিছোঁ, যেনে হাইকোৰ্টৰ ভাৰ্ডিক্ট ওলোৱাৰ পিছদিনাই LP, UP টিচাৰসকলক এপইণ্টমেণ্ট দিছিলে। বিধানসভাত কোৱাৰ দৰে এই বিষয়টো তেখেতে চাগে বহু গুৰুত্ব সহকাৰে লৈছে। তাৰপিছত লিখিছে ইউ আৰ দেয়াৰফৰ ৰিকুৱেষ্টেড টু ছাবমিট দ্য ভেকেণ্ট পোষ্ট vacant up to 31/03/2026 of postgraduate teacher and graduate teacher, arts, science, mathematics, Hindi, Sanskrit of different provincialized secondary schools, including the vacancies retained permanently of those schools provincialized in the year 2013, separately in the formats attached herewith, to the undersigned on or before 2012-2025 without fail. খুবেই এটা দীঘল চেণ্টেন্স। ইয়াৰ অৰ্থ এনেদৰে হ'ব, সেই মৰ্মে 2013 চনত প্ৰাদেশিকৃত বিদ্যালয়সমূহৰ স্থায়ীভাৱে
ৰাখি থোৱা শিক্ষকৰ খালী পদ আৰু বিভিন্ন প্ৰাদেশিকৃত মাধ্যমিক বিদ্যালয়সমূহত বৰ্তমানে খালী হৈ থকা আৰু 2026 চনৰ 31 মাৰ্চ পৰ্যন্ত খালী হ'ব লগা স্নাতকোত্তৰ শিক্ষক আৰু স্নাতক শিক্ষক কলা, বিজ্ঞান, গণিত, হিন্দী, সংস্কৃতৰ পদসমূহ বেলেগে বেলেগে গাঁঠি দিয়া ফৰ্মেটত 2025 চনৰ 20 ডিচেম্বৰ তাৰিখৰ ভিতৰত তথ্যসমূহ আপোনাক নিম্ন স্বাক্ষৰকাৰীক অকণো ব্যৰ্থ নোহোৱাকৈ বা অলপো ব্যৰ্থ নোহোৱাকৈ মানে উইদাউট ফেইল দাখিল কৰিবলৈ অনুৰোধ কৰা হ'ল। এই বাক্যটোৱে এটা কথাৰ সংকেত দিছে, সেইটো হ'ল এইবাৰ ভেকেঞ্চি বা খালী পদৰ সংখ্যা যথেষ্ট বাঢ়িব। কাৰণ 2013 চনত প্ৰভিঞ্চিয়েলাইজ কৰা বিদ্যালয়সমূহৰ বহু শিক্ষক 2013 চনতেই অৱসৰ গ্ৰহণ কৰিছিল আৰু তেতিয়াৰ পৰা আজিলৈকে সেই শিক্ষকসকলে অৱসৰ গ্ৰহণ কৰিয়ে আছে। তেখেতলোকৰ বহু বিদ্যালয় ওচৰৰ মানে নিকটৱৰ্তী বিদ্যালয়ৰ লগত এমালগেমেটেড বা মাৰ্জ কৰাও হ'ল। তেতিয়াৰ পৰাই এই খালী পদসমূহত শিক্ষক নিযুক্তি কিন্তু আজি পৰ্যন্ত হোৱা নাই। সুখবৰ এটাই যে মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে পদসমূহ বন্ধ কৰি নেপেলালে। আজি সেইবিলাক পদত শিক্ষক নিযুক্তিৰ বাবে শিক্ষা বিভাগ আগবাঢ়ি আহিছে। অসমৰ BEd অৰ্হতা সম্পন্ন স্নাতক আৰু স্নাতকোত্তৰ শিক্ষিত তথা শিক্ষিতা যুৱক যুৱতীৰ বাবে এক প্ৰেৰণাদায়ক খবৰ। আকৌ লিখিছে এনেদৰে, It is reiterated that the hard and soft copy MS Excel of the above should reach the undersigned on or before 2012-2025 positively. অৰ্থাৎ ইয়াৰ অৰ্থ এনেধৰণৰ হ'ব, পুনৰ কোৱা হৈছে যে ওপৰৰ খালী পদৰ তথ্যসমূহৰ হাৰ্ড কপি আৰু MS Excelত ছফ্ট কপি নিম্ন স্বাক্ষৰকাৰীৰ হাতত 2025 চনৰ 20 ডিচেম্বৰ তাৰিখৰ ভিতৰত আহি পোৱা উচিত বা পাব লাগিবহি। এই কথাটো পুনৰবাৰ উল্লেখ কৰি বিষয়টোৰ গুৰুত্ব বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলক দেখুৱাই দিয়া হৈছে। অৰ্থাৎ যদিহে তথ্যসমূহৰ হাৰ্ড কপি সঞ্চালিকা ডাঙৰীয়ানীৰ কাৰ্যালয়ত 2025 চনৰ 20 ডিচেম্বৰৰ ভিতৰত পাবগৈ লাগিব, তেতিয়াহ'লে ছফ্ট কপি তেখেতৰ কাৰ্যালয়ত 2025 চনৰ 18 ডিচেম্বৰ তাৰিখ মানে পাবগৈ লাগিব। আৰু কি লিখিছে চাওঁ, Pay your personal attention to the matter as most urgent and ensure submission of the vacancy position on or before date fixed for the purpose. পুনৰ একেটা কথাকে পুনৰবাৰ পুনৰাবৃত্তি কৰি অধিক টানকৈ লিখিছে। কৈছে যে এই উদ্দেশ্যে নিৰ্দিষ্ট কৰি দিয়া তাৰিখত বা তাৰ আগত মানে যিটো 20 ডিচেম্বৰৰ কথা কৈছে, তাৰ আগত খালী পদসমূহৰ তথ্য দাখিল কৰক আৰু বিষয়টোত অতিশয় গুৰুত্বপূৰ্ণ বুলি ভাবি ব্যক্তিগতভাৱে মনোনিৱেশ কৰক। মানে আফটাৰ অফিচ আৱাৰ্ছৰ পাছতো তেওঁ হয়তো কাৰোবালৈ ফোন কৰি কিবা কৰি মেলি সেই বিষয়টোৰ লগত লাগি থাকিবলৈ কৈছে। এই বাক্যটো সাংঘাতিক ধৰণে টানকৈ লিখিছে, কাৰণ ইয়াত কোনো অনুৰোধৰ কথা নাই, কাকো অনুৰোধ কৰা নাই। ইয়াত ৰিকুৱেষ্ট, প্লিজ, কাইণ্ডলি শব্দৰ ব্যৱহাৰ হোৱা দেখা নাই। এটা সম্পূৰ্ণ আদেশসূচক ইম্পাৰেটিভ চেণ্টেন্স। ইয়াৰ পৰা এটা কথা অতিকে স্পষ্ট যে এই বাৰ্তাটো মাননীয় সঞ্চালিকা ডাঙৰীয়ানীৰ কাৰ্যালয়ৰ পৰা পোৱা মাত্ৰকে বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলে তেওঁলোকৰ এলেকাৰ অধীনত থকা উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, শিক্ষয়িত্ৰী তথা অধ্যক্ষসকললৈ বাৰ্তাটো প্ৰেৰণ কৰিলে। তলত লিখিছে এনক্লজাৰ এজ ষ্টেটেড এবভ, মানে গাঁঠি দিয়া হ'ল, গাঁঠি দিয়া নথি ওপৰত উল্লেখ কৰাৰ দৰে, মানে প্ৰভিঞ্চিয়েলাইজ আৰু 2013 চনৰ প্ৰভিঞ্চিয়েলাইজ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ খালী পদৰ তথ্য পূৰ কৰিবলৈ দুখন বেলেগে বেলেগে ফৰ্মেট লগত গাঁঠি দিয়া হৈছে। সেইখিনি মই পঢ়িব বিচৰা নাই, কাৰণ সেই ফৰ্মেটসমূহ কেৱল শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী আৰু বিদ্যালয়ৰ প্ৰধান আৰু অধ্যক্ষসকলৰ বাবে দিয়া হৈছে। তলত লিখিছে Yours sincerely, digitally signed by Mamata Hujai, date 08/12/2025, 17:30:02, Director, Secondary Education, Assam,
কাহিলীপাৰা গুৱাহাটী। ইয়াত মন কৰিব সঞ্চালিকা ডাঙৰীয়ানীয়ে গধূলি 5:30 যোৱাত স্বাক্ষৰ কৰিছে। ইয়াৰ পৰা আপোনালোকে এটা কথাত নিশ্চিত থাকক যে কামটো তীব্ৰ গতিৰে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত শিক্ষা বিভাগে আগবঢ়াই নিব। এতিয়া প্ৰশ্ন হয়, শিক্ষকৰ বিজ্ঞাপনটো 2025 চনৰ 31 ডিচেম্বৰ তাৰিখৰ ভিতৰত ওলাবনে? উত্তৰটো স্পষ্টকৈ কোৱা টান যদিও, কাৰণ জিলাসমূহৰ পৰা তথ্যসমূহ লোৱাৰ পাছত সঞ্চালকালয়ত এখন বা দুখন বৈঠক হ'ব, কেবিনেটত আলোচনা হ'ব, বিত্ত বিভাগৰ অনুমোদন বিচাৰি বিত্ত বিভাগলৈ বাৰ্তা প্ৰেৰণ কৰিব, ফাইল পঠাব, পুনৰ সঞ্চালকালয়ত বিষয়টো ৰিভিউ হ'ব, তাৰ পাছতহে বিজ্ঞাপন প্ৰকাশ পাব। তাৰ পাছতো কওঁ যে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কিছুমান জটিল কাম আপুনি মই ভাবিব নোৱাৰা গতিত শিক্ষা বিভাগে সম্পন্ন কৰিছে। যেনে অলৰেডি মই কৈ আহিছোঁ, আগদিনা হাইকোৰ্টৰ ভাৰ্ডিক্ট পাই পিছদিনাই LP UP শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ কৰিছিলে। আপোনালোকে ধৰি থওক, দুদিন দেৰি হ'লেও অন্ততঃ 2026 চনৰ জানুৱাৰী মাহত বিজ্ঞাপন ওলাব, কথাটো ফাইনেল। দ্বিতীয় প্ৰশ্ন হ'ল, মাননীয় শিক্ষামন্ত্ৰীয়ে বিধানসভাত বক্তব্য ৰখাৰ দৰে উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্নাতক শিক্ষকক স্নাতকোত্তৰ শিক্ষকলৈ পদোন্নতি দিবনে? ইয়াৰো সঠিক উত্তৰ নাই। তথাপিও যদি চোৱা হয়, এই বিজ্ঞাপনে হয়তো বৰ্তমান চৰকাৰৰ শিক্ষা বিভাগৰ নিয়োগ সম্পৰ্কে কৰা শেষৰটো কাম হ'ব। বিধানসভা নিৰ্বাচন আহি পালেহিয়ে, বেছি সময় নাই। ইউনিফাইড ছাৰ্ভিচ ৰুলছৰ কাম কৰি থকা বুলি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে বিধানসভাত আমাক জানিবলৈ দিছে। LP to UP, UP to হাই টু PGT-লৈ শিক্ষকৰ পদোন্নতিৰ কথা উল্লেখ থকা ইউনিফাইড ছাৰ্ভিচ ৰুলছখনে স্বাধীনোত্তৰ অসমৰ বিদ্যালয় শিক্ষা ব্যৱস্থাত এক ৰেনেছা নৱজাগৰণৰ সূচনা কৰিব। গতিকে এটা ধাৰণা কৰিব পাৰি যে ফাইলসমূহ কেবিনেট আৰু বিত্ত বিভাগলৈ যোৱাৰ আগত ইউনিফাইড ছাৰ্ভিচ ৰুলছ শিক্ষা বিভাগে প্ৰকাশ কৰি খালী থকা স্নাতকোত্তৰ শিক্ষকৰ এক নিৰ্দিষ্ট সংখ্যক 20ৰ পৰা 25% পদ কৰ্মৰত স্নাতক শিক্ষকৰ বাবে প্ৰমোচনেল ৰিক্ৰুটমেণ্টৰ বাবে সংৰক্ষিত কৰিব পাৰে। অৰ্থাৎ চৰকাৰখনৰ এইটো কাৰ্যকালত এজন শিক্ষকক পদোন্নতি দিব নোৱাৰিলেও অন্ততঃ পদোন্নতিৰ ৰাস্তা এটা খুলি থৈ যোৱাৰ সম্ভাৱনা আছে। কাৰণ চৰকাৰৰ এই কাৰ্যকালত এই প্ৰকাশ কৰিব লগা বিজ্ঞপ্তিৰ জৰিয়তে শিক্ষক বাছনিৰ বাবে TRE টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম যে পাতিব নোৱাৰে সেয়া নিশ্চিত। লগতে LP আৰু UPৰ এটা বেটছৰ নিযুক্তি হ'বলগীয়া আছে। গতিকে এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট বা প্ৰাথমিক শিক্ষা বিভাগত চৰকাৰৰ এইটো কাৰ্যকালত বিজ্ঞাপন ওলোৱাৰ কোনো সম্ভাৱনা দেখা নাই। তৃতীয়টো প্ৰশ্ন হৈছে, পৰীক্ষা TRE অৰ্থাৎ টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ লেভেল কঠিন হ'বনে? ইয়াৰ উত্তৰটো আমি ভাগ কৰি দিব লাগিব। যদিহে প্ৰমোচনৰ বাবে পদ সংৰক্ষিত নকৰে, কেৱল ফ্ৰেছাৰ্ছসকলেহে নিযুক্তি পৰীক্ষাত বহে, তেতিয়া পৰীক্ষা পাছ কৰাটো একেবাৰে সহজ হ'ব। কাৰণ যোৱাবাৰ দেখা গৈছে যে প্ৰাৰ্থীৰ অভাৱৰ বাবে ছিংগুল ডিজিট পায়ো TRE বা টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম পাছ কৰি স্নাতক শিক্ষকৰ নিযুক্তি পত্ৰ লাভ কৰিবলৈ বহু প্ৰাৰ্থী সক্ষম হৈছে। যোৱাবাৰৰ কাট অফ মাৰ্কছ যথেষ্ট তললৈ নামিছিলে। তাৰ ভিতৰতে উত্তীৰ্ণ হ'ব নোৱাৰা বহু প্ৰাৰ্থীয়ে ADRE, পুলিচ, মেডিকেলৰ নিযুক্তি লাভ কৰিবলৈও সক্ষম হ'ল। গতিকে এই পৰীক্ষাটোত 90% প্ৰাৰ্থী নতুন হোৱাটোৱে স্বাভাৱিক। যদিহে প্ৰমোচনৰ কাৰণে পদ কৰ্মৰত শিক্ষকৰ কাৰণে সংৰক্ষণ কৰে, তেতিয়াও ফ্ৰেছাৰ্ছসকলে চিন্তা কৰিবলগীয়া নাই। খুব বেছি 20% পদৰ বাবে তেওঁলোকে আবেদন কৰিব নোৱাৰিব। 80% পদৰ কাৰণে তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু তাতে আগতে কৈছোঁৱে যে পদৰ সংখ্যা এবাৰ যথেষ্ট সংখ্যক হ'ব বা যথেষ্ট ধৰণে এবাৰ বাঢ়িব। কিন্তু ইন ছাৰ্ভিচ গ্ৰেজুৱেট টিচাৰ্ছসকলৰ মাজত পষ্ট গ্ৰেজুৱেট টিচাৰ পদলৈ পদোন্নতি পাবলৈ সাংঘাতিক প্ৰতিযোগিতা হ'ব। কাৰণ গ্ৰেজুৱেট টিচাৰসকলৰ বেছিভাগে পষ্ট গ্ৰেজুৱেট আৰু BEd ডিগ্ৰী তেখেতলোকৰ আছেই। গতিকে প্ৰমোচনৰ বাবে দিব লগা পৰীক্ষাটোৰ বাবে তেখেতসকল একেবাৰে উপযুক্ত। আনহাতে স্নাতকোত্তৰ শিক্ষকৰ খালী পদৰ সংখ্যাও যথেষ্ট তাকৰ হ'ব। জিলা এখনত খুব বেছিহে 20ৰ পৰা 30টামান
পদোন্নতিৰ বাবে সংৰক্ষিত কৰা হ'ব। যদিহে গ্ৰেজুৱেট টিচাৰৰ খালী পদৰ 20% মান আপাৰ প্ৰাইমেৰী বা উচ্চ প্ৰাথমিক শিক্ষকৰ বাবে সংৰক্ষিত কৰে, তেতিয়া তাত ইমান প্ৰতিযোগিতা নহ'ব বা হোৱাৰ সম্ভাৱনা নাই, কাৰণ উচ্চ প্ৰাথমিকৰ বেছিভাগ শিক্ষকৰ BEd ডিগ্ৰী নাই, DLEd ডিপ্ল'মাহে আছে। গতিকে আবেদন কৰিব পৰা বা আদাৰৱাইজ এলিজিবল বুলি যাক আমি ক'ব পাৰোঁ, তেনেকুৱা আপাৰ প্ৰাইমেৰী টিচাৰৰ সংখ্যা যথেষ্ট কম হ'ব। আৰু যদিহে চৰকাৰে প্ৰথমবাৰ বুলি DLEd থকা শিক্ষককো আবেদন কৰিবলৈ সুযোগ দিয়ে, তেতিয়া আটাইতকৈ ডাঙৰ প্ৰতিযোগিতাখন স্নাতক শিক্ষকৰ সংৰক্ষিত পদকেইটাৰ বাবে উচ্চ প্ৰাথমিক বা আপাৰ প্ৰাইমেৰী শিক্ষকসকলৰ মাজতে হ'ব। কমেও 3 বছৰ অভিজ্ঞতা গোটোৱা উচ্চ প্ৰাথমিকৰ সহকাৰী শিক্ষক আৰু উচ্চ মাধ্যমিকৰ স্নাতক শিক্ষকসকলে হৈ যোৱা TRE মানে টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামৰ চিলেবাছ অনুসৰি দৈনিক অধ্যয়ন এতিয়াৰ পৰা কৰি দিয়াটোৱে ভাল দেখোঁ বা ভাল হ'ব। শেষত ফ্ৰেছ কেণ্ডিডেটছ ইন ছাৰ্ভিচ টিচাৰ্ছ সকলোৰে কুশল মংগল কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো লাইক কৰিব, লগৰসকলৰ লগত শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ অল।